ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত এফালে ডিফুত অমৰ সিং টিছো আৰু শিলচৰত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ডিব্ৰুগড়ত টেলি প্ৰাৰ্থিত্ব কৰ্তন কৰা হৈছে। এফালে ডিব্ৰুগড়ত কেন্দ্ৰীয় জাহাজ বন্দৰ আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াৰ পাছতেই টিকটৰ পৰা বঞ্চিত হৈছে ৰামেশ্বৰ তেলী আবেগিক সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে মই 24 বছৰে ৰাজনীতি কৰিলো আৰু মই এইবাৰ মানুহৰ বাবে কাম কৰি যাম, মই কেতিয়াও ৰাজনীতি নকৰো, আমাক প্ৰচাৰ নালাগে। পৰোক্ষভাৱে যে বিজেপি কটাক্ষ কৰা দেখিবলৈ পোৱা গ'ল সাংসদ গৰাকী। আমি ৰাইজৰ কাৰণে কাম কৰি যাম এনেদৰে মন্তব্য প্ৰকাশ কৰিছে আৰু লগতে আৰু এষাৰ কথা কৈছে যে ভবা নাছিলো টিকটটো নাপাম বুলি, অৰ্থাৎ তেওঁ আশা কৰি আছিল যে তেওঁ টিকট লাভ কৰিব, যেহেতু টিকট লাভ নকৰিলে তাৰ পাছতে এনেদৰে বিজেপিৰ বিৰুদ্ধে খুব উজাৰিছে সাংসদ ৰামেশ্বৰ তেলীয়ে। মন্তব্য আপোনালোকক আমি শুনাব বিচাৰিম। টিকেটটো নাপাম এনেকৈ ভবা নাছিলো। 24 বছৰত মই এজন নেতা আছিলো, মই ভাষণ দিলে হাজাৰ হাজাৰ মানুহ ওলাই, মই লিখি দিম অসমৰ কোনো সাংসদে এনেকৈ যদি কাম কৰিছে মই কৈছো পলিটিক্স জীৱনত আৰু নহ'ল, আমাক পাব্লিচিটি নালাগে, আমি ৰাইজৰ কাৰণে কাম কৰা মানুহ। ভবা নাছিলো যে টিকেটটো নাপাম এনেকৈ ভবা নাছিলো। 24 বছৰত মই এজন নেতা আছিলো, মই ভাষণ দিলে হাজাৰ হাজাৰ মানুহ ওলাই, মই লিখি দিম অসমৰ কোনো সাংসদে এনেকৈ যদি কাম কৰিছে মই কৈছো পলিটিক্স জীৱনত আৰু নহ'ল, আমাক পাব্লিচিটি নালাগে, আমি ৰাইজৰ কাৰণে কাম কৰা মানুহ। ভবা নাছিলো যে টিকেটটো নাপাম এনেকৈ ভবা নাছিলো। 24 বছৰত মই এজন নেতা আছিলো, মই ভাষণ দিলে হাজাৰ হাজাৰ মানুহ ওলাই, মই লিখি দিম অসমৰ কোনো সাংসদে এনেকৈ যদি কাম কৰিছে মই কৈছো পলিটিক্স জীৱনত আৰু নহ'ল, আমাক পাব্লিচিটি নালাগে, আমি